মই বিচিত্ৰ কোঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ ভয়ংকৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি এবাৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহিল জনতা তেওঁলোকৰ দাবী ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে ষ্ট্ৰীট লাইট দিয়ক তেওঁলোকৰ ট্ৰেফিক পুলিচৰ ব্যৱস্থা কৰক সবিস্তাৰে এই খবৰ লৈ আহিছোঁ জনাইছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি জনতাৰ তীব্ৰ প্ৰতিবাদ ভয়ংকৰ দুৰ্ঘটনাৰ পিছতেই ওলাই আহিছে শীঘ্ৰেই ঘাইপথত ষ্ট্ৰীট লাইট ট্ৰেফিক পুলিচ আৰু গতিৰোধকৰ ব্যৱস্থা কৰক ৰাইজৰ দাবী ভয়ংকৰভাৱে সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনাৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী আৰু জিলা প্ৰশাসনক স্পীড ব্ৰেকাৰ স্থাপনৰ দাবী জনাইছে ৰাইজে আমি জনাইছোঁ যোৱা এটা সপ্তাহত পাতলৰ চুক গাঁৱৰ 4 লেন পথত সংঘটিত হয় বহুকেইটা দুৰ্ঘটনা আৰু প্ৰতিবাদস্থলীত জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ আশ্বাস দিছে প্ৰতিবাদকাৰী আমি জনাইছোঁ প্ৰতিবাদস্থলীত জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ আশ্বাস দিছে প্ৰতিবাদকাৰীক ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি জনতাই তীব্ৰ প্ৰতিবাদ কৰিছে দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহিছে জনতা আৰু এইদৰেই শ মহিলা ওলাই আহিছে শ পুৰুষ মহিলা ওলাই আহিছে এইদৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তেওঁলোকৰ দাবী শীঘ্ৰেই ৰাষ্ট্ৰীয় ঘাইপথত ষ্ট্ৰীট লাইট ট্ৰেফিক পুলিচ আৰু গতিৰোধকৰ ব্যৱস্থা কৰক ভয়ংকৰভাৱে সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনাৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰক জিলা প্ৰশাসনক স্পীড ব্ৰেকাৰ স্থাপনৰ দাবী জনাইছে এইদৰে জনতাই আৰু যোৱা এসপ্তাহত পাতলৰ চুক গাঁৱৰ 4 লেন পথত সংঘটিত হৈছিল বহুকেইটা দুৰ্ঘটনা আৰু প্ৰতিবাদস্থলীত জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ আশ্বাস দিছে প্ৰতিবাদকাৰীক আৰু আমি প্ৰতিবাদৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে জনতা ওলাই আহিছে ৰাজপথলৈ ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহিছে তেওঁলোকে দুৰ্ঘটনাৰ পিছতেই যোৱা এসপ্তাহত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিল আৰু এই দুৰ্ঘটনাৰ পিছতেই ৰাষ্ট্ৰীয় ঘাইপথলৈ তেওঁলোক ওলাই আহিছে আৰু শীঘ্ৰেই ৰাষ্ট্ৰীয় ঘাইপথত ষ্ট্ৰীট লাইট ট্ৰেফিক পুলিচ বা গতিৰোধকৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে দাবী জনাইছে আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এইদৰেই ওলাই আহিছে তেওঁলোক আৰু ভয়ংকৰভাৱে সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনাৰ বাবে আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ তেওঁলোকক আশ্বাস দিছে তেওঁলোকৰ যিসমূহ দাবী আশ্বাস দিছে আৰু এইদৰেই প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে শীঘ্ৰেই ৰাষ্ট্ৰীয় ঘাইপথত ষ্ট্ৰীট লাইট ট্ৰেফিক পুলিচ আৰু গতিৰোধকৰ ব্যৱস্থাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰে আৰু দুৰ্ঘটনাৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰক জিলা প্ৰশাসনক স্পীড ব্ৰেকাৰ স্থাপনৰ দাবী জনাইছে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি যোৱা এসপ্তাহত পাতলৰ চুক গাঁৱৰ 4 লেন পথত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিল আৰু ইয়াৰ পৰিপ্ৰেক্ষিততেই ওলাই আহিছে এইসকল জনতা তেওঁলোকে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু তেওঁলোকৰ যি দাবী তেওঁলোকে সেই দাবী উত্থাপন কৰিছে শীঘ্ৰেই ৰাষ্ট্ৰীয় ঘাইপথত ষ্ট্ৰীট লাইট ট্ৰেফিক পুলিচ আৰু গতিৰোধকৰ ব্যৱস্থা আৰু উপস্থিত হৈ তেওঁলোকৰ দাবীসমূহ পূৰণৰ আশ্বাস প্ৰদান কৰিছে আৰু যোৱা এসপ্তাহত এইখিনি ঠাইতেই কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই এতিয়া ৰাইজ ওলাই আহিছে তেওঁলোকে এইসমূহ দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু জিলা প্ৰশাসনৰ লোক প্ৰতিবাদস্থলীত উপস্থিত হৈ তেওঁলোকৰ যিসমূহ দাবী সেই দাবীসমূহ পূৰণৰ বাবে আশ্বাস প্ৰদান কৰিছে তেওঁলোকক প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাই আছোঁ আৰু ৰাষ্ট্ৰীয় ঘাইপথত এইদৰেই জনতা ওলাই আহিছে ৰাষ্ট্ৰীয় ঘাইপথলৈ আৰু তেওঁলোকে দাবী উত্থাপন কৰিছে শীঘ্ৰেই ঘাইপথত ষ্ট্ৰীট লাইট ট্ৰেফিক পুলিচ আৰু গতিৰোধক ব্যৱস্থাৰ দাবী জনাইছে ভয়ংকৰভাৱে সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনাৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে দাবী জনাইছে আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ তেওঁলোকক আশ্বাস প্ৰদান কৰিছে প্ৰতিবাদকাৰীক আৰু তেওঁলোকৰ যিসমূহ দাবী আছে সেইসমূহ পূৰণ কৰিম বুলি আশ্বাস প্ৰদান কৰিছে পুনৰবাৰ আপোনালোকক জনাইছোঁ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি জনতাৰ তীব্ৰ প্ৰতিবাদ শীঘ্ৰেই ঘাইপথত ষ্ট্ৰীট লাইট ট্ৰেফিক পুলিচ আৰু গতিৰোধক ব্যৱস্থাৰ দাবী জনাইছে ৰাইজে আৰু ভয়ংকৰভাৱে সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনাৰ বাবেই শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰক বুলি দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে যোৱা এসপ্তাহত
এইখিনি ঠাইতেই কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোক ওলাই আহিছে। ইয়াৰ বাবে তেওঁলোকে ওলাই আহিব লগা পৰিস্থিতি হৈছে। তেওঁলোকে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ দাবী যে তেওঁলোকৰ সেই ঠাইখিনিত ষ্ট্ৰীট লাইট, ট্ৰেফিক পুলিচ আৰু গতিৰোধক ব্যৱস্থাৰ দাবী ৰাইজৰ। যোৱা এসপ্তাহত পাতলৰ চুক গাঁৱৰ 4 লেন পথত সংঘটিত হয় বহুকেইটা দুৰ্ঘটনা আৰু প্ৰতিবাদস্থলীত জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ আশ্বাস দিছে প্ৰতিবাদকাৰীক। আপোনালোকক প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাই আছোঁ। শীঘ্ৰেই ঘাইপথত ষ্ট্ৰীট লাইট, ট্ৰেফিক পুলিচ বা গতিৰোধকৰ ব্যৱস্থাৰ দাবীৰে তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে। যে 4 লেন অপেনিং হোৱাৰ পিছৰ পৰা আমি দেখিবলৈ পাইছোঁ যে আমাৰ পাতলৰ চুক গাঁৱৰ যিটো ক্ৰচিং আছে, যে আমাৰ জামগুৰি হাটলৈ সোমোৱা যিটো বাইপাছ অভাৰব্ৰিজৰ তাৰ আগত যিটো আমাৰ পাতলৰ চুক ক্ৰচিং আছে আৰু সিফালে তাৰ আগত যিটো বৰাচুক ক্ৰচিং আছে, যে এই ক্ৰচিং দুটাত আচলতে আগত ক্ৰচিং আছে নে কি আছে নে কোনো 4 লেন কৰ্তৃপক্ষই কোনো চিনাক্তকৰণ কৰা নাইকিয়া, যে এদিনীয়া মানুহে তাত ক্ৰচিং আছে বুলি গম নাপায়। আৰু কি হৈছে যে আমি অপেনিং হোৱাৰ পিছৰ পৰা প্ৰতিদিনে নিশাই খালি দুৰ্ঘটনা আমি পাতলৰ চুকৰ গাঁওবাসীয়ে খালি হুৰুহকৈ এটা আৱাজ এটা শুনো, আহি দেখোঁ যে এজন মানুহ পৰি আছে, দুজন মানুহ পৰি আছে। যে বিগত এসপ্তাহত ইয়াত 3-4টা ঘটনা সংঘটিত হৈছে। যে ইটাখোলাৰ বালিডুঙাৰ এজন যুৱক আজিৰ পৰা 3 দিনৰ আগতে ইয়াতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিছে। ঠিক তেনেকৈ যোৱাকালি 2জন যুৱক আৰু এজনী মহিলা যে এখন বাইক আৰু এখন স্কুটিক কোনোবা এখন গাড়ীয়ে মহতিয়াই থৈ গুচি যায়। ইতিমধ্যে এজন যুৱক আমাৰ স্থানীয় ৰাজনাথ বুলি জমিদাৰী চুক গাঁৱৰ এজন যুৱক, তেওঁ বৰ্তমান মৃত্যুৰে যুঁজ দি আছে। যে ইয়াত আচলতে কোনো গতিৰোধকৰ ব্যৱস্থা নাই, উচ্চ ক্ষমতা সম্পন্ন বিজুলী বাতিৰ ব্যৱস্থা নাইকিয়া। যে যান বাহন শাখাৰ কোনো আৰক্ষীয়ে বোলে ইয়াত যান বাহন নিয়ন্ত্ৰণ কৰিবলৈ ইয়াত কোনো ব্যৱস্থা নাইকিয়া। গতিকে আমি 4 লেন কৰ্তৃপক্ষক আমাৰ এটা বিশেষ অনুৰোধ যে আমাৰ ইয়াত এই যি দুটা ক্ৰচিঙত যে মৰণফান সদৃশ হৈছে, এই মৰণফান সদৃশ ক্ৰচিং দুটাত অতি সোনকালে দীঘলীয়া একোটা গতিৰোধক দুই চাইডে আৰু উচ্চ ক্ষমতা সম্পন্ন বিজুলী বাতি আৰু আমাৰ যিটো ট্ৰেফিক আইন যে যান বাহন শাখা আৰক্ষী নিয়োগ কৰি আমাৰ এই অঞ্চলৰ ৰাইজক বা এই স্পট দুটাত আমাৰ দুৰ্ঘটনা সংঘটিত যাতে ভৱিষ্যতলৈ নহওক তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিলে আমাৰ ৰাইজ সুখী হ'ব। আজি চাওক, আজি 10-12খন গাঁৱৰ আজি ৰাইজ, যুৱক যুৱতী সকলো ইতিমধ্যে ওলাই আহিছে। আৰু 4 লেন কৰ্তৃপক্ষই আজি বিগত 6 মাহৰ আগতে যে আমাৰ ইয়াত মুকুট মহন্ত বুলি এজন স্থানীয় যুৱক আমাৰ এই স্পটতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিছিল। সেই মৃত্যুৰ পিছত আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা দাদাই যে 4 লেন কৰ্তৃপক্ষক ৰিটাৰ্ণ দিয়াৰ পিছতো যে উক্ত স্থানত এটা স্পীড ব্ৰেকাৰ হ'ব লাগে বা গতিৰোধক হ'ব লাগে বা উচ্চ ক্ষমতা সম্পন্ন বিজুলীৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰিটাৰ্ণ দিয়াৰ পিছতো আজি কোপতি 4 লেন কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে সেয়ে আজি সকলো ৰাইজ, যুৱক যুৱতী ওলাই আহিছে। আমাৰ এটাই দাবী, এই স্থানত ভৱিষ্যতলৈ যাতে দুৰ্ঘটনা সংঘটিত নহওক, আমাৰ মানুহৰ যাতে মৃত্যু নহওক, তাৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে গতিৰোধক, পোহৰ আৰু যান বাহন শাখা আৰক্ষী নিয়োগ হ'ব লাগে। আজি আমাৰ ইয়াত জামুগুৰিহাটৰ পশ্চিম ছাইডৰ সমূহ ৰাইজ, আইমাতৃক যুৱক যুৱতী ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। আমাৰ এই যি 4 লেনযুক্ত ৰাস্তা, তাৰ যি পাতলৰ চুকৰ ডিভাইডাৰটোত আঁতৰৰ পৰা মানে তেজপুৰ আৰু জাৰিয়ালি ফালৰ পৰা অহা গাড়ীবিলাকে ইয়াত চিনাক্ত কৰিবলৈ অলপ অসুবিধা পায়। সেইবাবে ইয়াত এটা স্পীড ব্ৰেকাৰ, সঘনাই ইয়াত এক্সিডেণ্টৰ ঘটনা ঘটি থাকে। গতিকে আমি ইয়াত ওলাই আহিছোঁ, সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ইয়াত এটা স্পীড ব্ৰেকাৰ, এটা হাইমাৰ্চ লাইট আৰু প্ৰশাসনৰ এজন বিষয়া বা কৰ্মচাৰী ট্ৰেফিকৰ তেখেতসকল যাতে ইয়াত মোতায়েন কৰে।